হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত কথা পাতিম ট্ৰেণ্ডিং ব্ৰাঞ্চেছ ইন আছাম। মানে বৰ্তমান অসমত যোনখিনি ব্ৰাঞ্চ ট্ৰেণ্ডিঙত আছে, ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ বা লগত যোনখিনি আহিবলগীয়া সময়ত তুমি গভৰ্ণমেণ্ট বাজেটিঙে চোৱা বা আমাৰ গভটোৰ এটা ভিজন থাকে ন, যে আমাৰ অসমখন এনেকৈ নিব, বা ইণ্ডিয়াৰ বাজেটৰ এটা ভিজন থাকে যে অসমখনত এইখিনি কাম হ'ব, আৰু সেইটো বেষ্টতে আমাৰ যোনখিনি ইঞ্জিনিয়াৰিঙৰ ব্ৰাঞ্চেছ আছে তাৰ চাকৰি কেনেকৈ ওলাব, কি হ'ব, সেইখিনি গোটেইখিনি কথা থাকে। আৰু এটা জানা যে 2 লাখ যোনটো চাকৰি এটা কথা কোৱা হৈছে এই নেক্সট 5 বছৰ, তো সেইটো বেছ কৰিও আমি গভৰ্ণমেণ্টক ডিকোড কৰিব লাগিব যে তেওঁলোকে আচলতে কৰিবলৈ গৈ কি আছে। তো সেইটো গম পাই আমি ব্ৰাঞ্চেছ কোনখিনি স্ক'পছ আছে জানিব পাৰিম। তোমালোকৰ বহুতৰ এতিয়া ডাউট হৈ আছে যে এইটো ব্ৰাঞ্চ লওঁ নে সেইটো ব্ৰাঞ্চ লওঁ, অসমত কিখিনি ব্ৰাঞ্চ আছে বা কি এক্সাম আছে, এই গোটেইখিনি কথা। তো যিমান পাৰোঁ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চাম, আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আৰু ভিডিঅ'টো ভালকৈ চাই মেলি ডিচাইড কৰিবা যে কোনটো তোমালোকৰ কাৰণে ভাল হ'ব। তো সেনেকৈ কৰিবা। এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। এইখন হৈছে আমাৰ মৰমৰ অসমৰ মেপ। এতিয়া তুমি যদি চোৱা অসমৰ মেপখন অভাৰঅল, তো তাতে তুমি বহুতখিনি কথা গম পাবলৈ জানিবা। যেনেকৈ খন আমাৰ ডেভেলপ এতিয়ালৈকে হোৱা নাই, মানে আমি ডেভেলপিং ষ্টেটতে আছোঁ। চ' ডেভেলপিং ষ্টেটত থাকিলে কি হয়, বহুত পেকেজেছ আহি থাকে। তুমি চেণ্টাৰৰ ফালৰ পৰাই যদি চোৱা বা আমাৰ ষ্টেটৰ যোনখিনি আছে ন, তাত যোনটো কেপিটেল ইনভেষ্টমেণ্ট বুলি কয়, মানে যেনেকৈ তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, ব্ৰিজ হওক, ৰোড হওক, এইখিনি বস্তু এতিয়া মানে বহুত হাইলি ইনভেষ্টমেণ্ট কৰা হৈছে, আৰু প্ৰাইভেটাইজেশ্যনৰ ফালে মানে আমাৰ গৈ আছে। যেনেকৈ বাহিৰৰ কোম্পানীবোৰে আহি ইয়াত ইণ্ডাষ্ট্ৰী বনাইছে। তো সেইটো হিচাপে এতিয়া কোনখিনি ব্ৰাঞ্চতনো ট্ৰেণ্ডিঙত আছে আমি সেইটো জানিব লাগিব। এইটোতো জানাই যে একদম পূৰা অইল বেল্ট হয়, মানে গোটেই আপাৰ আছামটো যদি তুমি চোৱা, অইলৰ মেক্সিমাম PSU ইয়াতে আছে, BVFCL এইবোৰ আছে, আৰু লোৱাৰতো তুমি অলপ কিছুমান PSU পাই যাবা। তো এতিয়া আমি মেইনলি ব্ৰাঞ্চ ৱাইজ কম্পেৰিজন কৰিবলৈ চাওঁ। এতিয়া তোমালোকৰ মেক্সিমামৰ মনত থাকে কম্পিউটাৰ ছায়েন্স, হয়নে? কম্পিউটাৰ ছায়েন্স আৰু আমাৰ যেনেকৈ ইলেক্ট্ৰনিক্স। তো এইখিনি তোমালোকৰ এতিয়া মেক্সিমামে এইটোৱে ল'ব বিচাৰে, কাৰণ এইটো আমাৰ যোনটো নেশ্যনেল লেভেল হওক বা গ্ল'বেল লেভেল হওক, এইটো বহুত প্ৰায়ৰিটিত আছে। কিন্তু অসমৰ ক্ষেত্ৰত বস্তুখিনি অলপ বেলেগ হয়। তুমি যদি CSE বা ECৰ যোনটো মাৰ্কেট চোৱা আমাৰ আছামত, কম্পেৰেটিভলি এতিয়ালৈকে কম হৈ আছে, কাৰণ আমাৰ তেনেকৈ কোনো ছাৰ্ভিচ ছেক্টৰটো ইমান ডেভেলপ নহয়। তুমি যদি অকল চোৱা, গুৱাহাটীত মেক্সিমাম আছে আৰু বাকীবোৰ জেগাত ইমান নাই। তো সেইকাৰণে অসমত ক'ৰ ডমিনেটেড বেছি হয়, মানে যেনেকৈ চিভিল বা মেকানিকেল, এইখিনি অলপ ক'ৰ ডমিনেটেড বেছি হয়, লগতে ইলেক্ট্ৰিকেলো হয়, কাৰণ আমাৰ ইয়াত PSUs বহুতখিনি আছে, হয় নাই? PSUৱে মেইনলি এইকেইটা ব্ৰাঞ্চকে প্ৰিফাৰ কৰে, লগতে কেমিকেলো ধৰিব পাৰা। কিন্তু কম্পিউটাৰ ছায়েন্স বা ইলেক্ট্ৰনিক্স অসমত বৰ্তমানলৈকে স্ক'পটো কম। কিন্তু তোমালোকে এতিয়া যোনে পঢ়িবলৈ আহিছা, এতিয়া জাষ্ট মানে আহিবা, আৰু তো তোমালোকৰ টাইমলৈকে ওলাই যাব। কি কাৰণে? মই তাৰ কাৰণে পিকচাৰ এটা আনিছোঁ। এতিয়া যোনটো তোমালোকে টাটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি দেখিছা, তো ইয়াতে মেক্সিমাম অসমৰ ল'ৰা ছোৱালীকে দিব, কাৰণ আমাৰ এইটো এটা হেৰি আছে যে যোনখিনি অসমৰ ষ্টুডেণ্ট আছে, তো তেখেতক প্ৰিফাৰ কৰা, বা তোমালোকৰ যোনটো এটা ৰিজাৰ্ভেশ্যন থাকে, সেইটো অসমৰ ক্ষেত্ৰত বেছিকৈ কৰা হ'ব। তাৰ লগতে এইটো হৈছে তোমাৰ ইলেক্ট্ৰনিক্সৰো হ'ব পাৰে বা কম্পিউটাৰ ছায়েন্সৰো হ'ব পাৰে। আৰু এটা তোমালোকে যোনটো নিউজ যদি চাই থাকা, তেতিয়া গম পাবা আমাৰ যোনটো চাইবাৰ ক্ৰাইম আছে, সেইটো বহুত বেছি বাঢ়ি গৈছে। তো যিসকলে CSE এনেকুৱাবোৰ পঢ়িবা, তোমালোকেতো পিছত গৈ চাইবাৰ চিকিউৰিটি এইখিনিত গৈ মাষ্টাৰ্ছ কৰা বা স্পেচিয়েলাইজেশ্যন কৰা, তো সেইখিনি বেছতেতো তোমালোকে চাকৰি পাবা ন। তো গভটৰ জববোৰ যোনটো CSE আজিলৈকে যিটো একদম প্ৰায় নাই বুলি ক'ব পাৰা, বা ECৰ, তো সেইখিনি গভ জব মানে নেক্সট তুমি ধৰা আৰু 4-5-6 বছৰৰ পাছত এইখিনি ওলাই যাব, কাৰণ চাইবাৰ চিকিউৰিটি হওক বা তোমাৰ এটা আমাৰ বস্তুখিনি চব ডিজিটেল কৰিবলৈ গৈ আছে ন। এতিয়া AI ৰিলেটেড বেংক এটা উলিয়াইছে, চ' সেইখিনি বেছ কৰি যদি চোৱা, এইখিনি বস্তু আহি যাব। কিন্তু এতিয়া আমি চাম যে এক্সাম কি আছে, বা এক্সামৰ ৰিলেটেড অসমত যদি কিমান চাবলৈ আছে, সেইখিনি বস্তু আমি চাব লাগিব। চিভিল, মেকানিকেল বা ইলেক্ট্ৰিকেলৰ এইখিনি আটাইতকৈ অসমত কি কাৰণে বেছি ট্ৰেণ্ডিঙত থাকে, বা চবেই এইটোৱেনো কেলৈ ল'বলৈ বিচাৰে, তাৰ বিশেষ কেইটামান কাৰণ আছে। ডেট ইজ চৰকাৰী চাকৰি, গভৰ্ণমেণ্ট জব তুমি আটাইতকৈ বেছি এইকেইটা ব্ৰাঞ্চতে পাবা। APSC যোনটো আমাৰ বডি আছে, তো APSCয়ে যোনটো AE আছে, AE মানে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, তো তাৰ ৰিলেটেড গোটেইখিনি এক্সাম এই ব্ৰাঞ্চকেইটাৰ ৰিলেটেডতে মানে ওপৰে তলে ঘূৰি থাকে। যেনেকৈ চিভিলৰ যদি তুমি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চোৱা, তাতে ৱাটাৰ ৰিচ'ৰ্চৰ আছে, পাব্লিক হেল্থত আছে, তো এনেকৈ বহুতখিনি এক্সামছ হয়। এতিয়া তুমি তাৰ কম্পেৰেটিভলি তুমি বেলেগৰ এক্সামো প্ৰিপেয়াৰ কৰি থাকিব পাৰিবা। যেনেকৈ তুমি ধৰিব পাৰা আমাৰ অসমৰ যোনটো APSC CC আছে, বহুতে APSC CCৰ কাৰণে পঢ়ি লগতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ এক্সামবোৰ দি দিয়ে, কাৰণ চিলেবাছবোৰ প্ৰায় ছেমেই হয় এখন টেকনিকেল পেপাৰৰ লগত। তাৰপিছত এহেঁতি আৰু এখন পেপাৰ দিব পাৰে, যোনটো SSC JEE বুলি কয়, SSC JEE। ঠিক আছে, SSC JEE তোমাৰ এই ক'ৰ ব্ৰাঞ্চকেইটাই দিব পাৰে, যেনেকৈ CSE, তাৰপৰা তুমি যদি ধৰা EC, এইখিনি ব্ৰাঞ্চে মানে এইখিনি এক্সাম দিব নোৱাৰে। যেনেকৈ SSC JEE সেইটো এক্সাম দিব নোৱাৰে। ঠিক আছে, কিন্তু যোনটো RRB JEE আছে, RRB JEE বুলি আৰু এটা এক্সাম আছে, সেইটো মানে চেণ্ট্ৰেল লেভেলৰ এক্সাম। এইখিনি RRB JEE, SSC JEE, চ' এইখিনি খালি চব ব্ৰাঞ্চে দিব পাৰে, কিন্তু SSC JEE টো অকল ক'ৰ ব্ৰাঞ্চকেইটাই দিব পাৰে। সেইকাৰণে মানুহে বৰ্তমান অসমত থাকিলে কি কৰে, এই ব্ৰাঞ্চকেইটা প্ৰিফাৰ কৰে। কিন্তু তুমি যদি অভাৰঅল যদি চাব যোৱা, যদি তুমি হাই
হায়াৰ ষ্টাডিজ কৰা, যদি তুমি এমটেক কৰা বা PhD CHD কৰা, তেতিয়া খালি তোমাৰ বস্তুটো চেঞ্জ হৈ যায়। যোনটো পেকেজিঙৰ মানে চিষ্টেম যদি চোৱা অফাৰ কৰা, তো এমটেকৰ পাছত যিখিনিয়ে বিটেকৰ মানে ডাইৰেক্টলি বিটেক IITৰ পৰা গৈছিলে, তো তাহাঁতক কোম্পানীবোৰে বেছি প্ৰেফাৰ কৰে। তোমালোকে এইটো ৰিচাৰ্চ কৰিলে অলপ গম পাবা। কিন্তু এমটেকৰ পাছত যোনখিনি এনেকৈ ক'ৰ ব্ৰাঞ্চ আছে, ক'ৰ নহয় মানে আমাৰ যোনখিনি টেকনিকেল ব্ৰাঞ্চ আছে যেনেকৈ কম্পিউটাৰ বা ইলেক্ট্ৰনিক্স, সেইখিনিৰ লগত সেইটো মানে কথা অলপ ডিফাৰ কৰে। তেতিয়া তুমি এমটেকত যদি চোৱা, তেতিয়া কম্পিউটাৰ চায়েন্স আৰু ECৰ যোনটো পেকেজটো হয় সেইটো বহুত ডিফাৰেঞ্চ থাকিব তোমাৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেলতকৈ। কাৰণ ক'ৰ ব্ৰাঞ্চবোৰক প্ৰাইভেটত ইমান মানে পেকেজটো দিয়া দেখা নাযায় জেনেৰেলি। কিছুমানটো এক্সেপশ্যন থাকিবই পাৰে, কিন্তু যদি হায়াৰ ষ্টাডিজ কৰিব বিচাৰিছা বা অসমৰ বাহিৰত থাকিব বিচাৰিছা, তুমি ডেফিনেটলি CSE বা ECলৈ ল'ব পাৰা। কিন্তু অসমত বিশেষকৈ বৰ্তমানলৈকে ইমান স্ক'পটো অহা নাই, কিন্তু আহিব লাহে ধীৰে। এতিয়া মই যিখিনি তোমালোক কথাখিনি ক'লোঁ সেইটো বেছত কৰি, কিন্তু হাইলি তোমালোকে অসমতে যদি পাৰ্টিকুলাৰলি থাকিব বিচাৰিছা, তো তেতিয়া কি কৰিব পাৰা, তোমালোকে এই যোনকেইটা ক'ৰ ব্ৰাঞ্চ দেখিছা আমাৰ চিভিল মেকানিকেল বা ইলেক্ট্ৰিকেল, এই ব্ৰাঞ্চকেইটা তোমালোকে ল'ব পাৰা। তাৰো ভিতৰত চিভিল মেকানিকেল ইলেক্ট্ৰিকেল, তাৰপৰা আৰু কি আছে আমাৰ কেমিকেল, এই ব্ৰাঞ্চকেইটা। আৰু এটা প্ৰেফাৰ মই যোনটো আকৌ আগতেও কৈছিলোঁ যে PSUটো মানে ওলাই থাকে আৰু আমাৰ অসমত। আৰু নতুন নতুন যোনখিনি ইণ্ডাষ্ট্ৰি বহিছে, যেনেকৈ এতিয়া তোমাৰ ইথানল প্লেণ্ট এটা বহিছে, হয় নাই? তো ইথানল প্লেণ্টতো লাগিবতো, কেমিকেলৰ লাগিব, মেকানিকেলৰ লাগিব, ইলেক্ট্ৰিকেলৰ লাগিব, চিভিলৰো অলপ চলপ লাগিব। বা আকৌ যোনটো আমাৰ এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বনি আছে, ৰোডছ বনি আছে, বা তুমি ৰেলৱেজ বনি আছে, আকৌ ডিফেন্স কৰিডৰ বনাৰ কথা আছে অসমত। তোমালোকে এইটো জানানে নাজানা মই নাজানো, কিন্তু ডিফেন্স কৰিডৰ বনাৰ কথা আছে। তো ডিফেন্স কৰিডৰ বনিলেতো ডাইৰেক্ট গোটেই মেকানিকেলৰ চাকৰি বহুত ওলাব, তাৰপৰা ইলেক্ট্ৰিকেলৰ বহুত ওলাব। তো সেইটো বেছ কৰি অসমত বিশেষকৈ ক'ৰ ব্ৰাঞ্চকেইটাৰ মানে হাৱাটো বেছি, বা অসমত এইকেইটাই ট্ৰেণ্ডটো পিছলৈও অকণমান বেছিকৈ থাকিব। কাৰণ আমি ডেভেলপিং ষ্টেটতে আছোঁ, আমি ডেভেলপ নহয় এতিয়ালৈকে, আমি ডেভেলপিঙতে আছোঁ। আৰু তাৰপিছত তুমি এইকেইটা ব্ৰাঞ্চ ধৰিব পাৰা, যিকেইটা বাহিৰত গ'লে তুমি একদম বহুত স্ক'প পাবা, কিন্তু অসমত অলপ কম্পেৰিটিভলি এইকেইটা স্ক'প কম আছে। তো তোমালোকে এতিয়াও চান্স আছে, ভাবি ল'বা যে কোনটো কৰা যায়। আল্টিমেটলি নিজৰ ইণ্টাৰেষ্ট মতে কৰিবা, কাৰো কথা শুনি নকৰিবা যে কোনোবাই ইমান ক'লে সিমান ক'লে। আল্টিমেটলি তুমিয়ে কৰিব লাগিব। আৰু গভৰ্ণমেণ্ট যদি চাকৰি কৰিব বিচাৰিছা, গভ জব, তেতিয়াতো তুমি এক্সাম দিবই লাগিব। তুমি কোন ব্ৰাঞ্চৰ মেটাৰেই নকৰে, যি এক্সামেই হওক। যদি টেকনিকেল নকৰা আৰু টেকনিকেলৰ বাদে যদি বেলেগ কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি যে তোমাৰ ব্ৰাঞ্চটো মেটাৰ নকৰে। তো সেইখিনিয়ে কথা। তো আজি ভিডিঅ' ইমানেই আছিলে।